মই ঋতুস্মিন শৰ্মাই সকলোকে স্বাগতম জনাইছো। বনৰি ভাবিছে হে কি বুলি ভাবিছে কামত ঘূৰি ফুৰিছো এনে এনে গোটেই পৃথিৱীখন ঘূৰি পোৱা নাই। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভাল। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আৰু বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ, মানে ইমান ধুনীয়া বাহিৰৰ পৰিৱেশটো হৈ আছে, বৰষুণ চৰষুণ দি আছে আৰু চাওক সেইফালে পূৰা খেতি একদম। মই সদায় এডোখৰ জেগা দেখুৱাওঁ, কাৰণ সঁচাকৈ ইমান বেছি ভাল হৈ থাকে নহয়, মানে ইমান ধুনীয়া হৈ থাকে, দেখুৱাবলৈ মন যায় আপোনালোকক সেইকাৰণে। আৰু সেইফালে আমাৰ ট্ৰেক্টৰ হাল বাই আছে, দেখিছেনে? এইখন আমাৰ ট্ৰেক্টৰ হাল বাই আছে। আৰু এইফালে আৰু আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ' মানে বনাইছোঁ এইকাৰণে, যিহেতু মই আগতে কৈছোঁ আপোনালোকক যে প্ৰতিটো খবৰ মই বিহুতি বোৱাৰীৰ মই মোৰ চেনেলত আগতীয়াকৈ দিবলৈ চাম বুলি, আৰু সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। হয়তো বহুতে গম পাইছে যিসকলে বিহুতি বোৱাৰী চাই আছে, আৰু যিসকলে চোৱা নাই তেওঁলোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। বৰষুণ মানে আমাৰ ইয়াত গেহেৰা বৰষুণ দি আছে আৰু দেই, ঘৰ দুৱাৰ অৱস্থা নাই, এইবোৰ কি হৈ গৈছেগৈ মানে। আৰু আপোনালোকেতো জানেই যে বিহুতি বোৱাৰী এতিয়া শেষ হ'বলৈ গৈ আছে, অৰ্থাৎ ফাইনেল হ'বলৈ গৈ আছে। আৰু আজি আছে বিহুতি বোৱাৰী একদম মেগা ফাইনেল, আৰু সন্ধিয়া 8টা বজাত দিব। আৰু এই খবৰটোকে দিওঁ বুলি মই আজি ভিডিঅ'টো বনালোঁ, যিহেতু বহুতে হয়তো গম নাপাবও পাৰে, আৰু সেইকাৰণে মই বোলো নাই খবৰটো দি দিওঁ। আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ ফাইনেলৰ কাৰণে। আৰু ফাইনেলত যে বহুত বেছি ধামাকা হ'ব, জমিব মানে, আৰু বিভিন্ন ধৰণৰ মানে গেষ্ট আহিব ফাইনেলত, মানে আপোনালোকে চাব, মুঠতে বহুত বেলেগ হ'ব আৰু ফাইনেলটো। আৰু সেয়া কোনে পাব কোনে নেপাব আপোনালোকে আৰু অকণমান সময় পাছত, মানে কেইঘণ্টামানৰ পাছত আৰু সকলো কথা গম পাবগৈ। আৰু 2024 বিহুতি বোৱাৰী কোন হ'ল। আৰু এটা কথা মানে এইখিনিতে মই কওঁ বুলি ভাবিছোঁ, কাৰণ সিদিনাখনি মোক এজন মানুহে কমেণ্ট কৰিছিলে, খুব ভাল কমেণ্ট কৰিছে আচলতে সেইটো কথা মোৰ মনততো আছেই, মই আগতেও কৈছোঁ 2-এটা ভিডিঅ'ত। তেওঁ কৈছিলে যে বাইদেউ আপোনাক কিন্তু NB নিউজে বৰ মানে বেলেগ এটা মানে সলনি কৰি দিলে। সঁচাকৈ এইটো কথা ক'বই লাগিব যে NB নিউজে মোক সঁচাকৈ মানে মই ভবাতকৈ বহুত বেছি পালোঁ NB নিউজৰ পৰা। আচলতে এনেকুৱা এখন যদি মানে মঞ্চ নিদিলে হয় নাচিবৰ কাৰণে বোৱাৰীসকলক, তেতিয়াতো আমাক কোনেও চিনি নাপালেহেঁতেন। আৰু এতিয়া সেই NB নিউজে সেইখন মঞ্চ যুগুত কৰিলে, যাৰ কাৰণে আমি গৈ নাচিলোঁ, আৰু তেনেকৈ আমাক বহু মানুহে চিনি পালে, বহু মানুহৰ লগত চিনাকি হ'লোঁ। আৰু সেইকাৰণে NB নিউজক এইখিনিতে বহুত বহুত ধন্যবাদ দিবই লাগিব। আচলতে মই সদায় কওঁ সেইটো কথা বাৰু, আজি বুলিয়ে নহয়। আৰু এইফালে আমাৰ দেহা বোলে হাই কৈ দেখি শিপ নহয়, এইটো গড় পোৱালি দেহা। দেহা এইফালে চা, মামা আজি উইনাৰ হ'বনে নহয়? আৰু এইখিনিতে মানে মই কৈ থওঁ যে আমাৰ ছগৰাকী আছোগে, এই ছগৰাকীৰ মাজত মানে আপোনাৰ ফাইনেল হ'ব। আৰু আপোনালোকে চাগে যি NB নিউজৰ প্ৰমো ভিডিঅ' দিছিলে তাত চাগে চাইছে যে 200 কিমানগৰাকী নাচনী আছিলে, আৰু সেই গোটেই কেইগৰাকী বাছি বাছি নি তেওঁলোকে ছগৰাকী ৰাখিছে। আৰু এই ছগৰাকীক লৈ যিহেতু আজি ফাইনেল হ'ব সন্ধিয়া 8টা বজাত, আৰু সেই ছগৰাকী হ'ল মই আছোঁ, আৰু ডিব্ৰুগড়ৰ আপোনাৰ ময়ূৰী দেৱী আছে, সীমা মৰাণ শইকীয়া আছে, আৰু মণিকা দাস আছে, আৰু অনামিকা স্বৰ্গৰী আছে, আৰু কুইন কোঁৱৰ আছে, আৰু আমি কেইজনী আছোঁ। আমাকেইজনী মাজতে মানে আজি আৰু একদম মহাৰণখন হ'ব। আৰু বহুত বেছি এক্সাইটেড হৈ আছোঁ সঁচাকৈ। আৰু এটা কথা ক'বই লাগিব যে পুৰস্কাৰটো বিশেষ নহয় আচলতে, NB নিউজে এই মঞ্চখন পতাৰ পাছত মানে বহুত বেছি কিবা কিবি পাইছোঁ লাইফত সঁচাকৈ। পুৰস্কাৰ বুলি মই ক'বলৈ যোৱা নাই, পুৰস্কাৰ পোৱা নোপোৱাটোতো পাছৰ কথা বাৰু, কিন্তু বহুত বস্তু পাইছোঁ যিখিনি নেকি কেতিয়াও চাগে ভবাই নাছিলোঁ পাম বুলি। আচলতে ঘৰতে যদি সোমাই থাকিলোহেঁতেন সেইখিনি বস্তু কেতিয়াও নাপালোহেঁতেন। আৰু NB নিউজে সেই মঞ্চখন দিলে আৰু নাচিবলৈ গ'লোঁ, যাৰ কাৰণে নেকি মই সঁচাকৈ মোৰ নিজৰ মানে ব্যক্তিগত জীৱনত মই বহুত কিবা কিবি পাইছোঁ, আৰু তাৰ কাৰণে NB নিউজত বহুত বেছি ধন্যবাদ দিবই লাগিব। আৰু এইফালে চাওকচোন, আমাৰ ঘৰত এতিয়াও আপোনাৰ কপৌ ফুল কলি আছে, দেখিছে? এয়া কপৌ ফুল কলি আছে, আচৰিত যেন লাগে। আচলতে লিহিৰি কপৌ নে কি বুলি কয় যে সেইটো, আৰু নতুনকৈ ডাল এটা আনি ৰুইছিলোহি, আৰু চাওক ইমান ধুনীয়াকৈ কলিয়াইছে। মোৰ মানে কপৌ ফুল বুলি ক'লে বহুত বেছি মনটো ভাল লাগে, আৰু সঁচাকৈ এতিয়া যে কলিয়াইছে ফুলপাহ দেখি মানে আৰু ভাল লাগিছে। আৰু সেয়া আজিৰ ভিডিঅ'টোত বিশেষ একো নাই, মই এই খবৰটো দিওঁ বুলি যিহেতু ভিডিঅ'টো বনাইছোঁ, কাৰণ হয়তো বহুতে গম নাপাবও পাৰে ন। আৰু সেয়া আপোনালোকে আশীৰ্বাদ কৰিব, আহি থকা দিনবোৰ যাতে ভাল হয়। ফাইনেলত কি হয় কি নহয় মই লগালগ যিমান পাৰোঁ খবৰ দিবলৈ চেষ্টা কৰিম আপোনালোকক, যিহেতু বহুতে মোক কমেণ্টত সুধি থাকে বা এনেকৈ ভিডিঅ' দিবা, টিভি চাবলৈ সময় নিমিলিলে আমি মোবাইলতে চাওঁ, আৰু সেইকাৰণে যিমান পাৰোঁ মই আগতীয়াকৈ খবৰটো দিবলৈ চেষ্টা কৰিম। 8 বজাত যিহেতু প্ৰগ্ৰেমটো দিব, তাৰপাছত ৰিজাল্ট ওলালে মই লগত আকৌ মই ফোনত মানে দিমেই আপলোড লগত। আপোনালোকে যিসকলে টিভি চাবলৈ সময় নাপায় তেওঁলোকে মোবাইলতে চাব পাৰিব। আচলতে আমি টবিক এটা ভাল পুৰস্কাৰ দিব লাগে দুৰ্যোধনৰ বাবে। মাত্ৰ ভাবিছো কি শক্তিত বলিয়ান আজি সেই পাণ্ডৱ সেনানী। মানে মোচন যিটো দিছা, তোমাক মই
দুৰ্যোধন যেনেই লাগিছে তোমাক বহু প্ৰতীক্ষিত মেগা ৰিয়েলিটি শ্ব' বিহুতি বোৱাৰীৰ ফাইনেল আৰু NB নিউজৰ বিহুতি বোৱাৰীৰ এই মেগা ফাইনেলৰ এই বিশাল মঞ্চত মই ঋতুস্মিন শৰ্মাই সকলোকে স্বাগতম জনাইছোঁ আৰু মই ৰিম্পিয়ে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ NB নিউজৰ একক আৰু অনন্য অনুষ্ঠান বিহুতি বোৱাৰীৰ মেগা ফাইনেল সম্প্ৰচাৰিত হ'ব দেওবাৰে নিশা 8 বজাত প্ৰায় 200গৰাকী বিহুতি বোৱাৰীয়ে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত 6গৰাকী টপ ফাইনেলিষ্টৰ মাজত অনুষ্ঠিত হ'ব মহাৰণ কোনে আজৰি আনিব বিজয়ৰ মুকুট কি ঘটিব বিহুতি বোৱাৰীৰ মঞ্চত কিয় অভিভূত হৈ পৰিছিল অভিনেত্ৰী মলয়া গোস্বামী গগনা বজোৱাৰ ষ্টাইল যিটো হাতখন লৰাইছে চাবলগীয়া হৈছে কেৱল বিহু নাচি নহয় বিহুতি বোৱাৰী মেগা ফাইনেলত উপস্থিত হৈ জনপ্ৰিয় অভিনেত্ৰী প্ৰতিভা চৌধুৰীয়ে বিহুগীত গোৱাৰ লগতে কৰিলে অভিনয়ো বনৰি লাগে যদি মোৰ মৰতটো তই লৈ যা মোৰ এটা দিছে তোকহে মতাই নাতে লৈ যা এখিলা পাণৰ কাৰণে কাজিয়া কৰিবলৈ আহিছ হা মই তোক চিনি নাপাওঁ হয় মতা সোপা মাজত বহি যায় তামোলৰ মুহতি মাৰি থাক মই তোৰ কথা নাজানো আই সতী সাবিত্ৰী ওলাইছে বনৰিজনী এই অনুষ্ঠানতে মুগ্ধ কৰিলে উপস্থিত দৰ্শকক মেগা ফাইনেলত মনোৰঞ্জনৰ সম্ভাৰ কি বুলি ভাবিছে হে কি বুলি ভাবিছে কামত ঘূৰি ফুৰিছো এনে এনে গোটেই পৃথিৱীখন ঘূৰি ফুৰা নাই আপোনাৰ নিচিনা পাইছে অ'ত পহলা পাৰিম ত'ত পহলা পাৰিম ইপাতি চাহজুতি সিপাতি চাহজুতি কথা নকবি হে তই গৈ পেলাই হা কেঁচুৱাটো গাখীৰ খোৱা চলে শুই থাকিলে ধুবাং কথা নকবা মই ক'বলৈ গ'লে মানে লেও নিজে অ'ত তাপৰ জুতি ত'ত চাহজুতি কথা ক'বলৈ আহিছে যাওঁদে 6গৰাকী টপ ফাইনেলিষ্টৰ মন পৰখা বিহু নৃত্য আমন্ত্ৰিত অতিথিৰ উল্লাস আৰু বহুতো মনোৰঞ্জনেৰে ভৰপূৰ বিহুতি বোৱাৰীৰ এই মেগা ফাইনেল সঁচাকৈ হৈ পৰিব আপোনাৰ বাবে চিৰস্মৰণীয় কোনগৰাকী বিহুৱতী লাভ কৰিলে বিহুতি বোৱাৰী 2024 কোন হ'ল দ্বিতীয় এই সকলো প্ৰশ্নৰ উত্তৰ লাভ কৰিব দেওবাৰে নিশা সেয়া তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই সামৰোঁ আশীৰ্বাদ কৰিব আহি থকা দিনবোৰ যাতে ভাল হয় আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰে কাৰণ যিসকলে গম নাপায় তেওঁলোকে গম পাব যে আজি বিহুতি বোৱাৰীৰ ফাইনেল আছে বুলি তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত বাই